নমস্কাৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা প্ৰকাশ পালে ৰিভাইজ ইনষ্ট্ৰাকচন ফৰ এডিআৰই 2024 এডিআৰই 2024 ৰ কাৰণে এখন ৰিভাইজ ইনষ্ট্ৰাকচন প্ৰকাশ পালে এইখন প্ৰকাশ পাইছে 23 সেপ্টেম্বৰ 2024 তাৰিখে অৰ্থাৎ যোৱাকালি প্ৰকাশ পাইছে in continuation and in the partial modification of the earlier instruction manual ADARI 2024 issued by the Board of Secondary Education Assam for conduct of the Assam Direct Recruitment Examination ADARI 2024 the following additional points are also hereby notified কেইটামান অতিৰিক্ত পইণ্ট উল্লেখ কৰা হৈছে ADARI 2024 ক্ষেত্ৰত এক নম্বৰ পইণ্ট all officials including the invigilator will have to deposit their mobile phones to the center in charge সকলো অফিচিয়েল ইনভিজিলেটৰ সকলকো ধৰি অৰ্থাৎ পৰীক্ষা নিৰীক্ষকসকল সকলোৱে তেওঁলোকৰ মোবাইল ফোনসমূহ চেণ্টাৰ ইন চাৰ্জৰ হাতত জমা দিব লাগিব The center in charge will have to ensure that all the mobile phones of the all officials engaged on duty in the concerned center are kept under lock and key until completion of the duty after examination hours. যাতে সকলো মোবাইল ফোন তাত ব্যৱহাৰ কৰা অফিচিয়েলছ আৰু ইনভিজিলেটৰ পৰীক্ষা নিৰীক্ষকৰ সেইখিনি যাতে এটা তেওঁলোকৰ বাকচৰ ভিতৰত ৰখা হয় আৰু সেই কথাটো তেওঁ নিশ্চিত কৰিব লাগিব আৰু তাৰ কাৰণে এৰিৰ ফালৰ পৰা যি বাকচ দিয়া হৈছিল বা প্ৰদান কৰা হ'ব তাতটো থব পাৰিব কিন্তু সকলো লক কৰি থব লাগিব এটা এটা খুব গুৰুত্বপূৰ্ণ ইনষ্ট্ৰাকচন ইয়াৰ উপৰি আৰু কেইবাটাও দিয়া হৈছে ইনষ্ট্ৰাকচন আপোনালোকে জানে কিন্তু মেজৰ চেঞ্জেছ এইকেইটা আপোনালোকে চাই ল'ব টু মেজৰ চেঞ্জেছ দুটা মেজৰ চেঞ্জেছ কৰিছে এক নম্বৰতে দিছে candidates will be allowed to carry their question booklet after examination প্ৰথমটো হ'ল যে ক্যান্ডিডেট সকলে কি কৰিব পাৰিব তেওঁলোকৰ কুৱেশ্যন পেপাৰ পৰীক্ষা শেষ হোৱাৰ পিছত ঘৰলৈ লৈ আহিব পাৰিব তেওঁলোকক ঘৰলৈ লৈ অনাৰ অনুমতি দিয়া হ'ব candidates will be allowed to carry their question booklets after examination পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকৰ কুৱেশ্যন বুকলেট সমূহ লৈ আহিবলৈ দিয়া হ'ব যেটো আগতে নাছিলে দুই নম্বৰ পইণ্টটো চাব candidates will be allowed to carry transparent water bottle candidate সকলক transparent পানীৰ বটল লৈ যাবলৈ দিব উইদাউট লেবেলছ কিন্তু পানীৰ বটলত কি থাকিব লাগিব লেবেল থাকিব লাগিব আৰু ট্ৰান্সপাৰেন্ট হ'ব লাগিব অৰ্থাৎ কালাৰ্ড বটল নিব নিদিব আপোনাক যেটো সিম্পল পানী বটল তাৰ লেবেলটো লৈ নিব লাগিব আপুনি ইনটু দি এক্সামিনেশ্যন হল অৰ চেণ্টাৰ এটা এই দুটা হল মেজৰ চেঞ্জেছ আপোনালোকে কথাটো গুৰুত্ব দিব যে কুৱেশ্যন পেপাৰখন পৰীক্ষা শেষ হোৱাৰ পিছত কুৱেশ্যন বুকলেট আপোনাক লৈ আহিবলৈ দিব আৰু দ্বিতীয়তে আপুনি ট্ৰান্সপাৰেন্ট অৰ্থাৎ কালাৰ্ড বটল নহয় অৰ্থাৎ ট্ৰান্সপাৰেন্ট পানী বটল আপুনি নিব পাৰিব কিন্তু তাৰ লেবেলটো থাকিব নালাগিব লেবেলটো এৰুৱাই দিব লাগিব এইটো হল মেজৰ চেঞ্জেছ যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আজিলৈ আহোঁ